এই আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কাইলৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ। পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 39টা সমষ্টিত মুঠ 345 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত। আজি বিজেপি নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ। অসম বিধানসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰে পৰা নগদ ধন আৰু অন্যান্য সা সামগ্ৰীসহ প্ৰায় 111 কোটি টকা জব্দ। আৰু সমগ্ৰ দেশৰ লগতে অসমতো কাইলৈৰ পৰা 45 বছৰৰ ওপৰৰ ব্যক্তিক কোভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা। কোভিড-19ত আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক সাৱধানতাসমূহ মানি চলিবলৈ আৰু 45 বছৰৰ ঊৰ্ধৰ সকলো ব্যক্তিকে বিনা দ্বিধাৰে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখি কোভিডক পৰাজিত কৰক। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে আকাশবাণীৰ আগত কয় যে সকলো কোভিড বিধি মানি ভোটদান অনুষ্ঠিত হ'ব। শ্ৰীখাড়ে সকলো ভোটদাতাকে নিৰ্ভয়ে ভোটদান কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয়, असम विधानसभा चुनाव के द्वितीय चरण मतदान के लिए पूरी तरह से तैयार है। कल ये चुनाव होने जा रहा है और हमारा जो ऑपरेशन है वो टोटली कंप्लीट हो चुका है। हमारी जो पोलिंग पार्टीज है वो डिस्पैच हो चुकी है। जो रिमोट लोकेशन है उसके लिए कल ही भेजा गया था, आज बाकी जा चुकी है और बाकी जो सारे इंतजाम वहाँ करने हैं वो सारे हो गए हैं। हमारे वोटर्स के लिए हमने वहाँ पूरी सुविधा की है। वहाँ वेटिंग एरिया है। ये जनरली ये पोलिंग स्टेशन सारे स्कूल्स में है, तो पोलिंग रूम के अलावा बाकी रूम भी होता है, वो खाली होता है या वरांडा होता है, तो वोटर्स को वेटिंग एरिया है, तो उसमें कोई चिंता करने की बात नहीं है। और बाकी जो इंतजाम करने चाहिए कोविड प्रोटोकॉल के हिसाब से वोटर के सेफ्टी के लिए वो हमने पूरी तरह से किए हुए हैं। जो वोटर को हाथ धोने के लिए साबुन चाहिए, हैंड सैनिटाइजर उसके बाद चाहिए, वो हमने प्रोवाइड किया है। मशीन को टच करने के लिए प्लास्टिक ग्लव्स दिया है और बाकी हमारा जो पोलिंग स्टाफ है उसको भी हमने सारा कोविड प्रोटेक्टिव मटेरियल दिया हुआ है। कोई वोटर अगर मास्क पहन के नहीं आता है, फेस कवर पहन के नहीं आता है, तो उसको मास्क भी हम देने के प्रावधान रखे हैं। फिर साथ ही साथ हम पोलिंग स्टेशन को सैनिटाइज कर रहे हैं। तो ये सारे इंतजाम हमने किए हैं। मुझे पूरी उम्मीद है कि वोटर बड़ी मात्रा में उमड़ के आएंगे और हमें एक अच्छा मतदान कल देखने को मिलेगा। और मैं आपके जरिए सारे मतदाताओं को ये अपील करना चाहता हूँ कि हम एक फ्री, फेयर, सेफ एंड पीसफुल इलेक्शन करने के लिए टोटली प्रिपेयर्ड है। आप आइए, आपका मतदान का अधिकार और कर्तव्य निभाइए। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 39টা সমষ্টিত মুঠ 345 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্য, পীযুষ হাজৰিকা, কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ, কমলেক্ষ দেৱপুৰকাষ্ট, চুম ৰংহাং, প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী, AIUDFৰ নেতা চিৰাজুদ্দিন আজমল, BPFৰ নেতা ৰিহন দৈমাৰীকে ধৰি বিভিন্ন দলৰ প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য EVMত বন্দী হ'ব। পুৱা 7 বজাৰ পৰা বিয়লি 6 বজালৈকে ভোটদান চলিব। কাইলৈ ৰাজ্যৰ 14খন নিৰ্বাচনী জিলাৰ 39টা সমষ্টিত ভোটগ্ৰহণ হ'ব। এই ভোটগ্ৰহণ 73,44,000 ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। ভোটদাতাসকলৰ ভিতৰত 37,34,000 গৰাকী পুৰুষ আৰু 36,09,000 গৰাকী মহিলা ভোটদাতা। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 345 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি নিৰ্বাচন বিভাগে প্ৰকাশ কৰিছে। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ ভিতৰত 319 গৰাকী পুৰুষ আৰু 26 গৰাকী মহিলা। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত আলগাপুৰ সমষ্টিত সৰ্বাধিক 19 গৰাকী আৰু ওদালগুৰি সমষ্টিত সৰ্বনিম্ন 2 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে নিৰ্বাচন বিভাগ আৰু প্ৰশাসনে যথোচিত ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে বিভিন্ন জিলাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ কৰ্তব্যত নিয়োজিত বিষয়াৰ দল ৰাওনা হৈছে। এই পৰ্যায়ত 117টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। ভোটগ্ৰহণৰ বাবে 703 গৰাকী মাইক্ৰ অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে। এই পৰ্যায়ত 89,875 গৰাকী অশীতিপৰ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ভোটগ্ৰহণ কৰিবলগীয়া 50% কেন্দ্ৰতে ৱেব কাষ্টিঙৰো ব্যৱস্থা কৰা হৈছে। প্ৰতিটো কেন্দ্ৰত ভোটগ্ৰহণৰ সময়ত কোভিডৰ নীতি নিৰ্দেশনা মানি চলা হ'ব। ইপিনে দিব্যাংগসকলৰ বাবে ৰেম্প, হুইলচেয়াৰ আৰু কেন্দ্ৰসমূহত উপযুক্ত বিদ্যুৎ সংযোগৰো দিহা কৰা হৈছে। ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া জিলাকেইখনত কাইলৈ স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। নগাঁও জিলাৰ 3টা সমষ্টিত ভোটগ্ৰহণৰ বাবে 830টা ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰিজাইডিং আৰু পলিং বিষয়াসকল ইতিমধ্যে ৰাওনা হৈছে। জিলাখনৰ নগাঁও, বৰহমপুৰ আৰু ৰহা সমষ্টিত 5,82,000ৰো অধিক ভোটদাতাই 23 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। কাৰ্বি আংলং জিলাৰ 35টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত বিষয়াসকলো আজি গন্তব্যস্থানলৈ ৰাওনা হৈছে।
অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাক আকৰ্ষণ কৰাৰ বাবে ন কৌশল অৱলম্বন কৰিছে ইফালে নিজ দলৰ প্ৰাৰ্থীৰ হৈ বিভিন্ন সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নেতাই সমষ্টিসমূহত ভালেমান প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিজনীৰ উলুবাৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত দিয়া ভাষণত কয় যে যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিজেপিয়ে অসমক উগ্ৰপন্থী মুক্ত কৰিছে তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত আন্দোলনমুক্ত অসম গঢ়ি তোলাৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি সৰু সৰু জনগোষ্ঠীক স্বায়ত্ব শাসনৰ জৰিয়তে ৰক্ষা কৰা হৈছে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে হাজো আৰু দিছপুৰ সমষ্টিতো দলৰ প্ৰাৰ্থী দুগৰাকীৰ নিৰ্বাচনী সভাত ভাষণ দি পৰৱৰ্তী সময়ত অসমত চৰকাৰ গঠন কৰিলে অধিক উদ্যমেৰে উন্নয়ন কৰা হ'ব বুলি প্ৰকাশ কৰে ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ছয়গাঁও আৰু বৰক্ষেত্ৰীত মহাজোঁটৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ প্ৰচাৰ অভিযান চলায় বৰক্ষেত্ৰী সমষ্টিৰ লোহাৰ কাঠাত অনুষ্ঠিত নিৰ্বাচনী সভাত দিয়া ভাষণত নেতাগৰাকীয়ে কয় যে ৰাজ্যত মহাজোঁটৰ চৰকাৰ গঠন হলে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰিবলৈ দিয়া নহব তেওঁ কয় যে দেশৰ ভিতৰতে অসমত সৰ্বাধিক নিবনুৱা আছে আৰু চৰকাৰ গঠন কৰিলে ৰাজ্যখনত 5 বছৰত 5 লাখ যুৱক যুৱতীক চাকৰি দিয়া হ'ব সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙো উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ গৌৰীপুৰ গোলকগঞ্জ বিলাসীপাৰা পূব বিলাসীপাৰা পশ্চিম চিডলি আৰু মুছলপুৰত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে গোলকগঞ্জত আয়োজিত সভাত শ্ৰী সোণোৱালে কয় যে বিজেপি নেতৃত্বাধীন ৰাজ্যিক চৰকাৰে যোৱা 5 বছৰত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আন্তৰিকতা গঢ়ি তোলাৰ বাবে অসমত শান্তি সম্ভৱ হৈছে নেডাৰ আহ্বায়ক তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰপেটা তামুলপুৰ চাপাগুৰি সৰুক্ষেত্ৰীকে ধৰি কেইবাটাও সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় চাপাগুৰি সমষ্টিৰ জালাহত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ দিয়া ভাষণত ডক্টৰ শৰ্মাই কয় যে বিটিআৰত 17 বছৰীয়া দুৰ্নীতি থাকিবলৈ দিয়া নহ'ব আৰু এতিয়াৰে পৰা বিটিআৰত শান্তি থাকিব সন্ত্ৰাস নাথাকিব AIUDFৰ নেতা তথা সাংসদ বদৰুদ্দিন আজমলে নগৰবেৰা আৰু ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়ে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই আজি ভৱানীপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায় একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা শ্বাহনৱাজ হুছেইনে সৰভোগত আৰু কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে পাটাচাৰকুছিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ইফালে কাইলৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব অসমৰ ৰাইজে চলিত বিধানসভা নিৰ্বাচনত বিজেপিৰ বিগত 5টা বছৰৰ অপশাসনৰ প্ৰত্যুত্তৰ দিব বুলি কংগ্ৰেছ দলে প্ৰকাশ কৰিছে দলৰ হৈ প্ৰচাৰ চলাবলৈ অসমলৈ অহা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং দলৰ মুখপাত্ৰ প্ৰফেচাৰ গৌৰৱ বল্লভকে ধৰি শীৰ্ষ নেতাসকল উপস্থিত থকা এখন সংবাদমেলত আজি এই বিষয়ে প্ৰকাশ কৰা হয় নেতাকেইগৰাকীয়ে লগতে কয় যে কংগ্ৰেছ দলে ইতিমধ্যে দিয়া 5 গেৰাণ্টিৰ প্ৰতিশ্ৰুতিৰ প্ৰতি ৰাইজে আস্থা ৰাখিছে আৰু নিৰ্বাচনৰ ফলাফলে এই কথা প্ৰমাণ কৰিব শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ আচৰণ বিধি যোৱা 26 ফেব্ৰুৱাৰীত বলবৎ হোৱাৰ পৰা নগদ ধন আৰু অন্যান্য সা সামগ্ৰী মিলি এতিয়ালৈ অভিলেখ সংখ্যক 110 কোটিৰো অধিক ধন জব্দ কৰা হৈছে অসম আৰক্ষী ফ্লাইং স্কোৱাড স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগৰ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ধনৰাশি জব্দ কৰা হৈছে ৰাজ্যৰ নিৰ্বাচন বিভাগে এখন বিজ্ঞপ্তিযোগে এই বিষয়ে প্ৰকাশ কৰিছে এই সময়ছোৱাত মুঠ 24 কোটি 50 লাখ টকা নগদ ধন জব্দ হোৱাৰ বিপৰীতে অবৈধ সুৰাকে ধৰি 86 কোটি 32 লাখ টকা সামগ্ৰী জব্দ কৰা হৈছে জব্দ কৰা সুৰাৰ মূল্য প্ৰায় 33 কোটি হ'ব বুলি প্ৰকাশ কৰা হৈছে ইয়াৰ লগতে 34 কোটি টকাৰো অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী আৰু প্ৰায় 4 কোটি মূল্যৰ সোণ ৰূপৰ অলংকাৰো অভিযানকাৰী দলসমূহে জব্দ কৰিছে বিজ্ঞপ্তিখনত প্ৰকাশ কৰা মতে ৰাজ্যখনত ব্যয়বিধি উলংঘন সম্পৰ্কীয় 50খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ইয়াৰ সমান্তৰালভাৱে আবকাৰী আইন ভংগ কৰাৰ বাবে বিভিন্ন ঠাইত 5000ৰো অধিক এজাহাৰ পঞ্জীয়ন কৰা হৈছে ইপিনে কাইলৈ নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ 1200টাৰো অধিক অভিলেখ চিভিজিল এপৰ জৰিয়তে লাভ কৰি ইয়াৰ ভিতৰত 908টা অভিযোগৰ সত্যতা নিৰূপণ কৰি বিধিসন্মত ব্যৱস্থা লোৱা হৈছে আনহাতে ৰাজ্যৰ আৰক্ষী মহাপৰিদৰ্শক তথা
আৰক্ষীৰ নডেল বিষয়া দীপক কেডিয়াই প্ৰকাশ কৰা মতে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা ৰাজ্যখনত 50টা অবৈধ অস্ত্ৰ আৰু গুলী বাৰুদ আদি জব্দ কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত নোহোৱা পৰ্যন্ত আৰক্ষীয়ে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত বিশেষ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি শ্ৰী কেডিয়াই জানিবলৈ দিয়ে। অসমৰ লগতে পশ্চিমবংগত কাইলৈ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ৰ নিৰ্বাচন স্বচ্ছ তথা বিশ্বাসযোগ্য প্ৰক্ৰিয়াৰে সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ইলেক্ট্ৰনিক ভোটদান যন্ত্ৰৰ লগতে ভিভিপেটৰ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে কোভিড-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত পূৰ্ব নিৰ্ধাৰিত 1500 গৰাকী ভোটদাতাৰ পৰিৱৰ্তে সৰ্বাধিক 1000 গৰাকী ভোটদাতাক ভোটদানৰ সুবিধা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। একেদৰে কোভিড-19ত আক্ৰান্ত অথবা সন্দেহযুক্ত ৰোগীৰ লগতে কোৱাৰেণ্টাইনত থকা লোক, বাধাগ্ৰস্ত হিচাপে চিহ্নিত লোক আৰু 80 বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলৰ বাবে ডাক বেলটৰ সুবিধা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। পশ্চিমবংগত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া 30খন আসনৰ বাবে 19 গৰাকী মহিলাকে ধৰি 171 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতাৰ অৱতীৰ্ণ হৈছে। সমগ্ৰ দেশৰ লগতে অসমতো কাইলৈৰ পৰা 45 বছৰৰ ওপৰৰ সকলো লোকে কোভিড-19ৰ প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব। 1977 চনৰ 1 জানুৱাৰীৰ পূৰ্বে জন্মগ্ৰহণ কৰা সকলো লোকে এই চিটা ল'ব পাৰিব। বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলেও এই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে হিতাধিকাৰীসকলে ফটো পৰিচয় পত্ৰৰ সৈতে পুৱা 9:30 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত পোনপটীয়াকৈ নিকটৱৰ্তী টীকাকৰণ কেন্দ্ৰলৈ গৈ পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ বাহিৰেও যোগ্য হিতাধিকাৰীয়ে www.cowin.gov.in বা আৰোগ্য সেতু এপৰ জৰিয়তেও নাম পঞ্জীয়ন কৰিব পাৰিব। অনলাইন ব্যৱস্থাৰে নাম পঞ্জীয়ন কৰা হিতাধিকাৰীয়ে চিকিৎসালয়লৈ গৈ পুনৰ নাম পঞ্জীয়ন কৰাৰ কোনো প্ৰয়োজন নহ'ব। অৱশ্যে কোনো চিকিৎসালয়ে যদি এই ব্যৱস্থা মানি চলিবলৈ অনিচ্ছুক হয় তেন্তে 1075 নম্বৰত অভিযোগ দাখিল কৰিব পৰা যাব। প্ৰতিখন ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়, জিলা চিকিৎসালয়, মহকুমা চিকিৎসালয়, সামূহিক চিকিৎসা কেন্দ্ৰ, আদৰ্শ চিকিৎসালয়, প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আৰু স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰসমূহত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা আছে। অৱশ্যে ব্যক্তিগত চিকিৎসালয়সমূহত সৰ্বাধিক 250 টকাৰ বিনিময়ত এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। স্বাস্থ্য বিভাগে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো কোভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা আখৰে আখৰে মানি চলিবলৈ আহ্বান জনাইছে। দেশত এতিয়ালৈ কোভিড-19ৰ 6,30,00,000ৰো অধিক পালিৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি এই সন্দৰ্ভত প্ৰকাশ কৰা মতে শেহতীয়া 24 ঘণ্টাত হিতাধিকাৰীসকলক কোভিড-19ৰ প্ৰতিষেধকৰ 19,40,000তকৈ অধিক পালি প্ৰদান কৰা হৈছে। ইফালে দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ হৈছে 94.11%। স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে শেহতীয়া 24 ঘণ্টাৰ ভিতৰত 41,000ৰো অধিক ৰোগী আৰোগ্য হৈ উঠিছে। ইয়াকে লৈ বৰ্তমানলৈ কোভিড-19ৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠা ৰোগীৰ সংখ্যা 1,14,00,000 হ'লগৈ। অৱশ্যে বিভিন্ন ৰাজ্যৰ পৰা লাভ কৰা প্ৰতিবেদন অনুসৰি কোভিড ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে। BH মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা মৃণাল ভৌমিকৰ আজি দেহাৱসান ঘটে। বৰপেটা ৰোডৰ এখন মহাবিদ্যালয়ত অনুষ্ঠিত বিদায় ভাষণত বক্তৃতা দিয়াৰ সময়তে তেওঁ অসুস্থ হৈ পৰে আৰু পৰৱৰ্তী সময়ত চিকিৎসালয়ত মৃত ঘোষণা কৰা হয়। হাউলি নিবাসী শ্ৰী ভৌমিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। শেষত ঘাই বাতৰিকেইটি পুনৰ এবাৰ। কাইলৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ। পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ 39টা সমষ্টিত মুঠ 345 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত। আজি বিজেপিৰ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ। অসম বিধানসভা নিৰ্বাচনৰ আচৰণবিধি বলবৎ হোৱাৰে পৰা নগদ ধন আৰু অন্যান্য সা সামগ্ৰীসহ প্ৰায় 1 কোটি টকা জব্দ আৰু সমগ্ৰ দেশৰ লগতে অসমতো কাইলৈৰ পৰা 45 বছৰৰ ওপৰৰ ব্যক্তিক কোভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।